Hello everyone and welcome to Diadoka. So static GK কি হয়? Static GK static শব্দটোৰ অৰ্থ হৈছে যে যিখিনি ইনফৰমেশ্যন বা যিখিনি আমাৰ জেনেৰেল নলেজ আছে জেনেৰেল নলেজ মিন্স কি যে যিখিনি আমাৰ ইনফৰমেশ্যন আছে যে যিমানখিনি ক্ষেত্ৰত হওক হিষ্ট্ৰীৰ ক্ষেত্ৰত হওক জিঅ'গ্ৰাফীৰ ক্ষেত্ৰত হওক আৰ্ট এণ্ড কালচাৰ হওক লেংগুৱেজ এণ্ড লিটাৰেচাৰ হওক যিমানখিনি ক্ষেত্ৰত যিখিনি ইনফৰমেশ্যন আছে যদি সেইখিনি সময় সাপেক্ষে টাইম টু টাইম যদি সেইখিনি চেঞ্জ হোৱা নাই তেতিয়াহ'লে সেইখিনিক আমি ষ্টেটিক জিকে বুলি ক'ব পাৰোঁ যেনেকৈ কাৰেণ্ট এফেয়াৰ্ছ যদি আমি চাওঁ কিন্তু কাৰেণ্ট এফেয়াৰ্ছ আমাৰ চেঞ্জ হৈ থাকে সেই এটা কাৰেণ্ট এফেয়াৰ্ছ যদি আমি আজি কিবা এটা ডাটা পঢ়িছোঁ যে আমাৰ পপুলেশ্যন যদি ইমান আছে কিন্তু নেক্সট ইয়েৰ সেইটো আমাৰ পপুলেশ্যনটো চেঞ্জ হ'ব বাঢ়িব চ' কথাটো তেনেকুৱা যে সেইটো হৈছে আমাৰ কাৰেণ্ট এফেয়াৰ্ছ সেইটো হৈছে আমাৰ চেঞ্জ হৈ থাকে আৰু আমাৰ ষ্টেটিক জিকে হৈছে সেইবিলাক যিবিলাক আমাৰ ইনফৰমেশ্যনটো তেওঁলোকৰ মানে সেইবিলাকৰ ফেক্টবিলাক আমাৰ মানে ষ্টেটিক থাকে ৰৈ থাকে কেতিয়াও চেঞ্জ নহয় এতিয়া মই ধৰি লৈছোঁ যে আপোনালোকে বেছিক কিছুমান টপিক আপোনালোকে পঢ়িছে এইখিনিও আমাৰ ষ্টেটিক জিকে হয় যে আপোনালোকে এইখিনি পঢ়ি আছে হিষ্ট্ৰী পঢ়ি আছে অসমৰ মই স্পেচিয়েলি অসমৰ কথা ডিছকাছ কৰিছোঁ আজি জিঅ'গ্ৰাফী আপোনালোকে পঢ়ি আছে মই জিঅ'গ্ৰাফীত কি পঢ়িব লাগে মই কৈছিলোঁ ইয়াত আপোনালোকে ভিডিঅ'টো পাই যাব নেক্সট আৰ্ট এণ্ড কালচাৰত আপোনালোকে কি পঢ়িব লাগে সেই বিষয়ে মই কৈছোঁ যে আৰ্ট এণ্ড কালচাৰ টেম্পল হৈ গ'ল ডান্স হৈ গ'ল সেইবিলাকো পঢ়িব লাগে দেন লেংগুৱেজ এণ্ড লিটাৰেচাৰত কি পঢ়িব সেইখিনি কথা আপোনালোকে সকলোৱে গম পায় আৰু আপোনালোকে পঢ়ি আছে চ' এইখিনি হৈছে আমাৰ ষ্টেটিক জিকেৰ এটা পাৰ্ট কিন্তু মই আজি এইখিনি কথা ডিছকাছ নকৰোঁ ইয়াৰ ভিতৰত কিছুমান সৰু সৰু চাব টপিক আছে সেইখিনি কথা আজি মই ক'ম এতিয়া ফাৰ্ষ্ট ইন আছামিজ লেংগুৱেজ এণ্ড লিটাৰেচাৰ ক্ষেত্ৰত ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰত প্ৰথম আমাৰ অৰ্গেনাইজেশ্যন কি আছিলে প্ৰথম আমাৰ নিউজ পেপাৰ কি আছিলে লেংগুৱেজ এণ্ড লিটাৰেচাৰ ক্ষেত্ৰত প্ৰথম আমাৰ শ্বৰ্ট ষ্টৰী কি আছিলে প্ৰথম নভেল কি আছিলে প্ৰথম আমাৰ বোলছবি কি আছিলে সেই গোটেইখিনি কথা ইয়াত সোমাই পৰিব সেইখিনি হৈছে আমাৰ ফাৰ্ষ্ট ইন আছামিজ লেংগুৱেজ এণ্ড লিটাৰেচাৰ ক্ষেত্ৰত আৰু প্ৰথম আছামিজত আমি আৰু এটা পঢ়িব লাগিব যিখিনি অভাৰঅল প্ৰথমে আমাৰ প্ৰথম অসমৰ পৰা প্ৰথম অসমৰ পৰা আহে ছাপ'জ চিফ জাষ্টিছ কোন হৈছিলে বা যিমান যি আছে প্ৰথম অসমীয়াজন আৰু প্ৰথম অসমৰ পৰা কোন হৈছিলে বা প্ৰথমতে অসমত কি হ'ল অসমত প্ৰথম ওমেন ইউনিভাৰ্চিটি ক'ত হৈছে প্ৰথমে অসমত আমাৰ চাহ গৱেষণা কেন্দ্ৰ ক'ত হ'ল প্ৰথম অসমত আমাৰ ছাপ'জ তেল শোধনাগাৰ ক'ত হ'ল তো সেইখিনি হৈছে আমাৰ ফাৰ্ষ্ট ইন আছাম দেন এইখিনি হৈছে ফাৰ্ষ্ট ইন আছামিজ তাৰমানে প্ৰথমজন অসমীয়া ব্যক্তি অবভিয়াছলি অসমত আছে সেইকাৰণে তেওঁক আছামিজ বুলি কোৱা হয় তাৰমানে ফাৰ্ষ্ট ইন আছামিজ বুলি ক'লে এজন ব্যক্তিৰ কথা বুজাব নেক্সট আহিলে জিঅ'গ্ৰাফিকেল এপিথেটছ তাৰমানে হৈছে যে যেনেকৈ মানচেষ্টাৰ অফ দ্য ইষ্ট হয়নে স্কটলেণ্ড অফ আছাম বুলি কোৱা হয় বা আমাৰ তেনেকৈ যিবিলাক আমাৰ কেপিটেল আৰ্ট কেপিটেল চিটি কালচাৰেল চিটি অফ আছাম বুলি কোৱা হয় হয়নে চ' সেই গোটেইখিনি আমাৰ ক'ত পৰিব জিঅ'গ্ৰাফিকেল এপিথেটছত পৰিব তাৰমানে আমি কোনোবা এডোখৰ জেগাক আমি এটা স্পেচিয়েল নাম দিছোঁ সেই জেগাডোখৰ আমাৰ স্পেচিয়েল নামেৰে জনা যায় তো এনেকুৱা আমাৰ অসমত বহুত আছে আপোনালোকে সেইখিনি পঢ়িব লাগিব জিঅ'গ্ৰাফিকেল এপিথেটছ নেক্সট হৈছে আমাৰ হোৱাট আৰু হুৱেৰ তাৰমানে লোকেশ্যন বেছ তাৰমানে এইটো আমাৰ এটা জিঅ'গ্ৰাফী এটা টপিক হয় যে কোনটো বস্তু ক'ত আছে যেনেকৈ মই ক'লোঁ তেল শোধনাগাৰৰ কথা সেইটো আমাৰ ক'ত আছে বা ছাপ'জ মই ক'লোঁ যে আমাৰ টি ৰিচাৰ্চ কোম্পানী বা টি ৰিচাৰ্চ চেণ্টাৰ সেইটো আমাৰ ক'ত আছে আমি সেইটো জানিব লাগিব সেইটো আমি জানিব লাগিব মেইনলি ইয়াত ক'ত আছে লোকেশ্যনটো আমি তাৰ জানিব লাগিব কোনখন ডিষ্ট্ৰিক্টত আছে বা কোনডোখৰ জেগাত আছে নেক্সট হৈছে ইম্পৰ্টেণ্ট ডেইজৰ ক্ষেত্ৰত আমি যদি চাওঁ জয়মতী দিৱস আহে বা মূলা গাভৰু দিৱস আহে বা অসম দিৱস আহে চুকাফা দিৱস আহে হয়নে চ' সেইবিলাক হৈছে ইম্পৰ্টেণ্ট ডেইজ স্পেচিয়েলি আছামৰ ক্ষেত্ৰত এই গোটেইখিনি অসমৰ ক্ষেত্ৰত মই কৈ আছোঁ ইম্পৰ্টেণ্ট ডেইজ নেক্সট আহিলে আৰু ইম্পৰ্টেণ্ট ডেইজৰ ক্ষেত্ৰত আমাৰ ইয়াত কোনো ধৰণৰ থিম নাথাকে আমাৰ থিম চাবলগীয়া নহয় তো ইম্পৰ্টেণ্ট ডেইজটো চিম্পলি চালেই হ'ল নেক্সটটো হৈছে ইম্পৰ্টেণ্ট মনুমেণ্টছ এণ্ড টেম্পলছ যিমানবিলাক মনুমেণ্ট আছে যিমানবিলাক টেম্পল আছে ইম্পৰ্টেণ্ট সেইখিনি মই অলৰেডি পঢ়াই থৈছোঁ সেইখিনি চিম্পলি আপোনালোকে চালে হ'ল অলৰেডি এইটো আৰ্ট এণ্ড কালচাৰ টপিক হয় বাট ষ্টিল এইটো এটা ষ্টেটিক জিকে টপিক নেক্সট হৈছে ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ মই কৈছোঁ ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰত কোনজন কুই হয় হু ইজ হু বুলি এটা চেপ্টাৰ আছে সেইখিনি আমি পঢ়িব লাগিব আমি তেওঁলোকে কি অৱদান আগবঢ়াইছে বা তেওঁলোকে কি ৰচনা কৰিলে বা তেওঁলোকে এৱাৰ্ডটো কেতিয়া পাইছিলে সেই গোটেইখিনি কথা আমি তাতেই আমি জানিবলৈ পাম নেক্সট হৈছে ইম্পৰ্টেণ্ট এৱাৰ্ডছ এণ্ড অনাৰ্ছ তেওঁলোকে কি এৱাৰ্ড পালে বা ইম্পৰ্টেণ্ট এৱাৰ্ড পাইছে এই যিকেইজন ব্যক্তিৰ কথা আমি তাত পঢ়িম সেইকেইজন মানে সেইকেইটা এৱাৰ্ড তাত নাথাকিব পাৰে চ' আমি এইটো স্পেচিয়েলি বেলেগকৈ পঢ়িবলগীয়া হ'ব পাৰে যে ইম্পৰ্টেণ্ট এৱাৰ্ড কোনোবাই পাইছে নেকি অসমৰ পৰা পদ্মশ্ৰী পাইছে পদ্মভূষণ পাইছে মানে অসম ৰত্ন পাইছে বা যিয়ে নহওক যে ইম্পৰ্টেণ্ট এৱাৰ্ডছ যোনে পাইছে তেওঁলোকৰ কথা আমি পঢ়িব লাগিব কেতিয়া পাইছিলে আমি সেইটো জানিব লাগিব আৰু কিহৰ কাৰণে পাইছিলে আমি সেইটো জানিব লাগিব যেনেকৈ পদ্মশ্ৰী ছ'চিয়েল ছাৰ্ভিচ নে এডুকেশ্যন নে এগ্ৰিকালচাৰ নে কাৰ কাৰণে পাইছে সেইটো আমি জানিব লাগিব নেক্সট হৈছে ইম্পৰ্টেণ্ট বুকছটো আমি সেই ফেমাছ পাৰ্চনেলিটিজ কেইজনে কি ইম্পৰ্টেণ্ট বুকছ লিখিছিলে বা যদি কোনোবাই বেলেগ যদি ইম্পৰ্টেণ্ট বুকছ লিখিছে সেইখিনি কথা আমি পঢ়িব লাগিব মই এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কথা কোৱা নাই ইম্পৰ্টেণ্ট বুকছটো অলৰেডি আমাৰ কাৰেণ্ট এফেয়াৰ্ছতো আছে কিন্তু আমি কাৰেণ্ট এফেয়াৰ্ছটো বেলেগত আমি ডিছকাছ কৰিম চ' এইখিনি হৈছে ষ্টেটিক জিকে পাৰ্ট যিখিনি অলৰেডি আমাৰ হৈ গৈছে নেক্সট হৈছে ভিটামিনছ ডেফিচিয়েঞ্চি এইটো ছায়েন্সৰ এটা টপিক হয় বহুত ইম্পৰ্টেণ্ট আৰু সঘনাই এইটো আহি থাকে ভিটামিনছ ডেফিচিয়েঞ্চি আমাৰ শৰীৰত কোনটো ভিটামিন ডেফিচিয়েঞ্চি হ'লে কি হয় বা আমাৰ শৰীৰত কোনটো বেমাৰ হ'লে মানে কি
হ'ব পাৰে সেই ডিজিজবিলাকৰ কথা আমি জানিব লাগিব কিছুমান নৰ্মেল ইমান সবিশেষ জানিব নালাগে আৰু ভিটামিন কোনটো ভিটামিনৰ ডেফিচিয়েঞ্চিত আমাৰ কোনটো হ'ব পাৰে যেনেকৈ কুকুৰি কণা কেনেকৈ হয় কোনটো ভিটামিনৰ ডেফিচিয়েঞ্চিত হয় বা যিয়ে নহওক লাগিলে আমি ভিটামিনৰ ডেফিচিয়েঞ্চিটো আমি পঢ়িব লাগিব এইটো এটা সায়েন্সৰ টপিক নেক্সট হৈছে নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৰী এইটো অলৰেডি মই জিঅ'গ্ৰাফি টপিকৰ ওপৰত কৈছোঁ বহুত ইম্পৰ্টেণ্ট হয় এইটো আপোনালোকে পঢ়িব নেক্সট হৈছে আছাম ইম্পৰ্টেণ্ট স্কিম এইটো বহুত ইম্পৰ্টেণ্ট যে বৰ্তমান বা যিখিনি স্কিম চলি আছে বা যিখিনি স্কিম চলি হৈ গ'ল কাৰেণ্ট এফেয়াৰ্ছৰ কথা কোৱা নাই নতুনকৈ যিখিনি স্কিম উলিয়ালে সেইখিনি কথা কোৱা নাই জাষ্ট আগত যিখিনি ইম্পৰ্টেণ্ট স্কিম আহি গৈছিলে সেইখিনি কথা আমি জানিব লাগিব তাৰোপৰি ইম্পৰ্টেণ্ট ফেষ্টিভেল ইম্পৰ্টেণ্ট ডেন্সেছ ফেষ্টিভেল এণ্ড ডেন্সেছ মই তাৰ কথা কৈছোঁ আপোনালোকক আৰ্ট এণ্ড কালচাৰত আমি পঢ়িব লাগিব ফেষ্টিভেল আৰু ডান্স যি আমাৰ ডান্স আছে ফ'ক ডান্সেছ হৈ গ'ল বা ক্লাছিকেল ডান্স যদি আমাৰ অসমত কিবা যদি আছে হয়নে তো সেইবিলাক আমি পঢ়িব লাগিব নেক্সট হৈছে ৰিভাৰ ছিষ্টেম এইটো জিঅ'গ্ৰাফিটো মই কৈছিলোঁ যে ৰিভাৰ ছিষ্টেমটো আমি ভালদৰে জানিব লাগিব কোনখন নদীৰ কোনখন উপনৈ হয় কোনখন নদী কোনফালৰ পৰা ক'লৈ গৈছে বা কোনখন নদীয়ে কিমান দূৰত্ব কঢ়িয়াই নিছে আৰু তাৰ দূৰত্ব কিমান হয় বহল কিমান হয় সেইবিলাক কথা আমি ৰিভাৰ ছিষ্টেমত আমি পঢ়িবলৈ পাম নেক্সট হৈছে 2011 যি সেন্সাস আছিলে 2011 সেন্সাসৰ ওপৰত বহুত কুৱেশ্যন আমাৰ আহে যে গাঁও পঞ্চায়ত কিমান আছে বা টোটেল ভিলেজ কিমান আছে বা আমাৰ 2011 সেন্সাসৰ মানে আধাৰত যে আমাৰ অসমৰ যিটো আমাৰ লিটাৰেসি ৰেট হেতু কিমান হয় তেনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা যায় সো 2011 সেন্সাসটো আপোনালোকে ভালদৰে পঢ়ি থব ইম্পৰ্টেণ্ট ইম্পৰ্টেণ্ট আমাৰ ইয়াৰ্ছ যিখিনি আছে শেষৰ টপিকটো হৈছে মানে ইম্পৰ্টেণ্ট যিবিলাক বছৰ আছে ইয়াৰ্ছ আছে মানে আগতে হৈ যোৱা তাৰ সেইখিনিত কিহৰ হ'ব পাৰে ইম্পৰ্টেণ্ট ইয়াৰ্ছ কিহৰ হ'ব পাৰে ৱাৰ্ছৰ হ'ব পাৰে যুদ্ধৰ ইম্পৰ্টেণ্ট মানে কোনোবা এখন যুদ্ধ যদি সেই বছৰটো হৈছে যেনেকৈ শৰাইঘাটৰ যুদ্ধ সেই দিনটোৰ কথা আমি পঢ়িব লাগিব ইম্পৰ্টেণ্ট ইয়াৰ্ছটো আমি জানিব লাগিব সেই বছৰটোৰ কথা আমি যে সেইখন যুদ্ধ সেই বছৰটোতে হৈছিলে নেক্সট সেই বছৰটোত বা কোনোবা এটা ইয়েৰত ইম্পৰ্টেণ্ট ইয়েৰত কিবা এটা হ'ব পাৰে যে ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন এটা ফাউণ্ডেশ্যন হ'ব পাৰে যেনেকৈ মই ক'লোঁ যে টি ৰিচাৰ্চ চেণ্টাৰ হৈ গ'ল বা আমাৰ তেল শোধনাগাৰ হৈ গ'ল প্ৰথমটো কেতিয়া স্থাপন কৰা হৈছিলে কোনটো কেতিয়া স্থাপন কৰা হৈছিলে সেইটো আমি জানিব লাগিব নেক্সট হৈছে ফাউণ্ডেশ্যন অফ এ ফেক্টৰী বা ইণ্ডাষ্ট্ৰী কোনোবা এটা ফেক্টৰী যেনেকৈ কাগজৰ কল হৈ গ'ল বা কিবা এটা কাৰখানা হৈ গ'ল কিবা এটা ফেক্টৰী হৈ গ'ল সেইটো কেতিয়া স্থাপন কৰা হৈছিল কোনটো ইয়েৰত স্থাপন কৰা হৈছিল সেইটো আমি জানিব লাগিব নেক্সট হৈছে কোনোবা এজন বিশেষ ব্যক্তি এটা বিশেষ এৱাৰ্ড পাব পাৰে হয়নে তেওঁ কোনোবা এটা ইয়েৰত পাব পাৰে সেই কোনটো ইয়েৰত পাইছিলে তেখেতে সেই কুৱেশ্যনটো আমাক ডাইৰেক্টলি কুৱেশ্যন সুধিব পাৰে চ' আমি সেইটো জানিব লাগিব যে আমুকজন ব্যক্তিয়ে এইটো পদ্মশ্ৰী এৱাৰ্ডটো আমুক চনত পাইছিলে 1998ত পাইছিলে চ' সেই ইয়েৰটোৰ কথা আমি জানিব লাগিব মেইনলি আমি ইয়েৰটো পঢ়িম যে ইম্পৰ্টেণ্ট ইয়েৰ্ছ সেইকাৰণে লাষ্টটো হৈছে বাৰ্থ এনিভাৰ্চাৰী কোনোবা এজন বিশেষ ব্যক্তি আমাক এইটো কুৱেশ্যনত সুধিব পাৰে যে সেইজন ব্যক্তি কেতিয়া জন্ম লাভ কৰিছিলে কুৱেশ্যনটো ডাইৰেক্ট এনেকৈ নুসুধিলেও আমাৰ সেই কুৱেশ্যনটো আমাক দৰকাৰ হ'ব পাৰে চ' সেই বিশেষ ব্যক্তিজন ছাপ'জ শংকৰদেৱৰ জন্ম কেতিয়া হৈছিলে চ' সেই আমি বাৰ্থ যিটো ইয়েৰ সেই বাৰ্থ ইয়েৰটো আমি জানিব লাগিব ঠিক আছে আৰু এই গোটেইখিনি টপিক মই ক'লোঁ আপোনালোকক অসমৰ ক্ষেত্ৰত এইখিনি হৈছে আছাম স্পেচিফিক ষ্টেটিক জিকে টপিক এনেকুৱা নহয় যে এইখিনিয়ে বাকী আছে কিন্তু আৰু বহুতো আমাৰ ষ্টেটিক জিকে টপিক আছে যিমানখিনি আমাৰ মানে চেঞ্জ নোহোৱা ডাটা আছে সেইখিনি গোটেইখিনি চবেই ষ্টেটিক জিকে হয় হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি চবলৈকে সেইকাৰণে মই সেইখিনি ইয়াত ইনক্লুড কৰা নাই যিহেতু হিষ্ট্ৰী আপোনালোকে বেলেগকৈ পঢ়িব জিঅ'গ্ৰাফী বেলেগকৈ পঢ়িব লেংগুৱেজ এণ্ড লিটাৰেচাৰ বেলেগকৈ পঢ়িব সেইকাৰণে মই এইখিনি ইয়াত ইনক্লুড কৰা নাই চ' থেংক ইউ ফৰ watching everyone. I hope you like this video. Goodbye and take care.